নমস্কাৰ এনিভাৰ্ট 24 চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া ৰাজ্যৰ শিক্ষক সমাজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। মহানগৰীৰ চচলত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ উত্তাল প্ৰতিবাদ। এই মুহূৰ্তত সেই দৃশ্যাংশ আছে, দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো। নিশ্চয় প্ৰত্যক্ষ কৰিছে এয়া মহানগৰীৰ চচলৰ দৃশ্যাংশ আৰু চচলত এনেদৰে নিজৰ প্ৰাপ্য আদায়ৰ দাবীত এতিয়া ৰাজপথলৈ ওলাই আহিছে শিক্ষক সমাজ। দীৰ্ঘদিনে চৰকাৰ আৰু শিক্ষা বিভাগৰ সৈতে বিভিন্ন ধৰণৰ আলোচনাত মিলিত হৈছিল শিক্ষক সমাজ, কিন্তু আজিলৈকে তেওঁলোকৰ দাবীসমূহ, তেওঁলোকৰ যি প্ৰাপ্য আদায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত আজি এনেদৰে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে শিক্ষক সমাজ। এফালে চৰকাৰে প্ৰতিখন জিলাতে বিশ্ববিদ্যালয় স্থাপনৰ ঘোষণা কৰিছে। শিক্ষাৰ মানদণ্ড দেশৰ ভিতৰতে 5খন শ্ৰেষ্ঠতম ৰাজ্যৰ ভিতৰত এখন হিচাপে অসমক গঢ় দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। তাৰ সমান্তৰালভাৱে কিন্তু তাৰ এখন সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। এতিয়া সামান্য ন্যূনতম তেওঁলোকৰ যি দৰমহা বানজ বা অন্যান্য চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ পৰিছে ৰাজ্যৰ লাখ লাখ শিক্ষকসকল, যাৰ বাবে এতিয়া উপায়ন্তৰ হৈ তেওঁলোকে ঘৰ সংসাৰ চলাব নোৱাৰি এনেদৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে উল্লেখ কৰিছে যে শিক্ষক সমাজৰ দাবী বিনা স্বত্তে অতি সোনকালে চৰকাৰে গ্ৰহণ কৰক। তেওঁলোকৰ ভৱিষ্যতৰ বাবে, তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যতৰ বাবে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বাবে তেওঁলোকক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক, তেওঁলোকক সা সুবিধা দিয়ক, উপযুক্ত দৰমহাৰ ব্যৱস্থা কৰক, এই ধৰণৰ দাবী উত্থাপন কৰিছে। এই মুহূৰ্তত সেই প্ৰতিবাদৰ দৃশ্যাংশ আমি আপোনালোকক এম্বিয়েন্সৰ সৈতে শুনোৱাৰ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰী আমাৰ লগত কথা পাতিব কিবা ভয় কৰে, Oh, you want justice? No provincial, no rest. No amendment, no rest. No amendment, no rest. শিক্ষকে প্ৰতিবাদ কৰিলে। চৰকাৰে তেওঁলোকৰ নৈতিক দায়িত্ব পালন কৰা নাই। চৰকাৰে নৈতিক দায়িত্ব পালন কৰা নাই। এই বিজেপি দল আৰু এইখন চৰকাৰ, এইজন মুখ্যমন্ত্ৰী শিক্ষকে প্ৰতিবাদ কৰিলে, শিক্ষামন্ত্ৰী কঠোৰ হোৱা দেখা গৈছে। মুখ্যমন্ত্ৰী এইজন মুখ্যমন্ত্ৰীয়ে সভাত কি কয় তেওঁ নিজেই নাজানে। এইজন মুখ্যমন্ত্ৰীয়ে কি প্ৰতিশ্ৰুতি দিয়ে তেওঁ নিজেই নাজানে। শিক্ষামন্ত্ৰীৰ লগত আলোচনা হৈছিলে কি হ'ল? শিক্ষামন্ত্ৰী বুলিয়ে নহয়, শিক্ষামন্ত্ৰী বুলিয়ে নহয়, অসমৰ যিমানবিলাক কেবিনেট মিনিষ্টাৰ আৰু মন্ত্ৰী বিধায়ক আছে, এই আটাইবিলাকে এই অসম বিধানসভাৰ এজন পুতলা মন্ত্ৰী। এইবিলাক মানুহৰ কোনোবা দিনা কিবা এওঁলোকৰ বক্তৃতা বা তেওঁলোকৰ কিবা অস্তিত্ব ক'ৰবাত দেখা পাইছে নেকি? আপোনালোকে সংবাদ মাধ্যম হিচাপে কওকচোন। একো নাই। নাই, চচলত নহয়, আমি চচলত বহুত প্ৰতিবাদ কৰিছোঁ। আৰু অত্যন্ত দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা, 19 দিন যেতিয়া এইখন ৰাজ্যৰ, অসম ৰাজ্যৰ ভেঞ্চাৰ শিক্ষকসকলে 19 দিন মানে অনাহাৰে অনিদ্ৰাই অনশন কৰি থাকে, অনিশ্চয়তা আৰু সেই সময়ত এই মুখ্যমন্ত্ৰীজনে নিৰ্লজ্জ মুখ্যমন্ত্ৰী, এইজন মুখ্যমন্ত্ৰী নিৰ্লজ্জ, লাজ নাই। নিজৰ ৰাজ্যৰ শিক্ষাগুৰুৱে অনশন কৰি থাকে, তেওঁ বিভিন্ন ৰাজ্যত যাই ডাঙৰ লেকচাৰ মাৰি পেলাই লাজ নোহোৱা মুখ্যমন্ত্ৰী। সেইকাৰণে তেনেধৰণৰ কথাবিলাক ক'ব পাৰিছে। যদি লাজ আৰু চৰম থাকিলেহেঁতেন 1 মিনিটৰ কাৰণে চচলত এই শিক্ষকসকলৰ ওচৰত উপস্থিত হ'লহেঁতেন। আমাৰ দুখ কি, বেদনা কি এবাৰ বুজিবলৈ যত্ন কৰিলেহেঁতেন। সঁচাকৈ কৈছোঁ, এই চৰকাৰখনৰ কোনো মেৰুদণ্ড নাই আৰু ওৱান মেন আৰ্মি চলি আছে। হিমন্ত বিশ্বই ৰাতি সপোন দেখে আৰু ৰাতিপুৱা সপোনৰ ব্যাখ্যা কৰে। আৰু এই যে নিৰ্লজ্জ যিবিলাক কেবিনেট মূল দাবী হ'ল, প্ৰথম কথা হ'ল 17-18 পদ প্ৰাদেশিকৰণ আইন, যিখন আইন, এইখন আইনক আমি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সমাজে সদায় কৈ আহিছোঁ, এইখন শিক্ষকসকলক প্ৰাদেশিকৰণ কৰা আইন নহয়, শিক্ষকসকলক আত্মহত্যা কৰিবলৈ বাধ্য কৰা, শিক্ষকসকলক বঞ্চিত কৰিবৰ কাৰণে কৰা এখন আইন। এই আইনখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰি মানে পূৰ্ণাংগ সংশোধন কৰি আইনখনৰ আওতাৰ বাহিৰত যিসকল শিক্ষক আৰু শিক্ষানুষ্ঠান ৰাখিছে সেইখিনি প্ৰাধিকৰণ কৰিব লাগে। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে যদি আলোচনা বিচাৰে, আমি বিচাৰোঁ আলোচনা, আমি আলোচনা বিচাৰি আছোঁ।
আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত প্ৰত্যক্ষভাৱে আলোচনা বিচাৰোঁ কিয় সাহস নাই মুখ্যমন্ত্ৰীয়ে আমাৰ লগত আলোচনা কৰিবলৈ কিয় লাজ লাগে আৰু কি ইউনিফৰ্ম দাদা কিয় লাজ লাগে ইউনিফৰ্ম বন্ধ কৰিছে কি কৈছে আৰু কিবা আপোনালোকৰ মধ্যাহ্ন ভোজন ইউনিফৰ্ম সকলো বন্ধ কৰি আমাৰ আছে এতিয়া মধ্যাহ্ন MDM আমাৰ 2022 চনৰ 20 অক্টোবৰত মুখ্যমন্ত্ৰী মহোদয়ৰ আলোচনা কৰিছোঁ আলোচনাত তেখেতে এই শিক্ষানুষ্ঠানখিনি পানী সেৱন কৰি গৈছে সমান্তৰালভাৱে শিক্ষানুষ্ঠানখিনি বা বৰ্ধিত যিখিনি শিক্ষা কৰ্মচাৰী তেওঁলোককো বাধ্যকৰণ বুলি কৈছে কিন্তু তেওঁলোকে তাৰ বিপৰীতে শিক্ষানুষ্ঠানবিলাক ধ্বংস কৰিবৰ কাৰণে MDM বন্ধ কৰি দিছে বিনামূলীয়া পাঠ্যপুথি বন্ধ কৰি দিছে বিনামূলীয়া যিবিলাক চৰকাৰী স্কুলত যিবিলাক সুবিধা পায় ছাত্ৰ ছাত্ৰীসকলে এই ছাত্ৰ ছাত্ৰীৰ সুবিধাবিলাক বন্ধ কৰি দিছে তাৰ অন্তৰালত কথাটো কি যে শিক্ষানুষ্ঠানবিলাক ভংগ কৰি দিব বিচাৰিছে গতিকে এই শিক্ষানুষ্ঠানবিলাক বন্ধ কৰা কথাটোত আমি সৰ্গহস্ত হৈছোঁ আমাক আচলতে তেওঁলোকে আমাৰ লগত নামমাত্ৰ কিবা একো ভাওনাৰ কাৰণে আলোচনা কৰিছে কিন্তু প্ৰাদেশিকৰণ কৰাৰ অকণমানো তেওঁলোকৰ উদ্দেশ্য নাই কোনো কাৰ্য ইতিমধ্যে বহুবাৰ আমাৰ লগত আলোচনা কৰাৰ পিছত মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ে ৰাজহুৱাভাৱে সংবাদ মাধ্যমত প্ৰচাৰ কৰিছে যে 17 পদপালিত আইনখনৰ আধাৰত বাকীবিলাকক নকৰে বুলি তেওঁ ৰাজহুৱা প্ৰধান তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ যদি নকৰে অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093